বিবাহ কেতিয়া আৰু কাৰ লগত হ'ব সেয়া জ্যোতিষশাস্ত্ৰত কেনেদৰে গণনা কৰা হয়? বিবাহ কেতিয়া আৰু কাৰ লগত হ'ব সেয়া জানিবলৈ জ্যোতিষশাস্ত্ৰত এক সূক্ষ্ম আৰু বিস্তৃত গণনা কৰা হয়, যি দুটা মুখ্য ভাগত বিভক্ত: বিবাহৰ সময় নিৰ্ণয় আৰু জীৱনসংগীৰ স্বভাৱ আৰু দিশ নিৰ্ণয়। এই গণনাৰ মূল ভিত্তি হৈছে আপোনাৰ জন্মকুণ্ডলী আৰু নৱাংশ কুণ্ডলী। 1. বিবাহৰ সময় নিৰ্ণয় বা টাইমিং অৱ মেৰিজ কেতিয়া হ'ব? বিবাহৰ সময় জানিবলৈ মুখ্যতঃ তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হয়। ক. সপ্তম ঘৰৰ বিশ্লেষণ বা 7 হাউচ এনালাইচিছ। বিবাহৰ বাবে জন্মকুণ্ডলীৰ সপ্তম ঘৰ বা 7 হাউচক প্ৰধান ঘৰ হিচাপে ধৰা হয়। এই ঘৰে বৈবাহিক জীৱন, জীৱনসংগী আৰু অংশীদাৰিত্বক সূচায়। সপ্তম ঘৰৰ অধিপতি: এই ঘৰৰ অধিপতি গ্ৰহটো শক্তি। কুণ্ডলীৰ আন ঘৰত ইয়াৰ অৱস্থান আৰু আন গ্ৰহৰ সৈতে থকা সম্পৰ্ক বিশ্লেষণ কৰা হয়। সপ্তম ঘৰত থকা গ্ৰহ: যদি কোনো শুভ গ্ৰহ যেনে বৃহস্পতি বা শুক্ৰ সপ্তম ঘৰত থাকে তেন্তে বিবাহ সহজ আৰু সোনকালে হোৱাৰ সম্ভাৱনা থাকে। যদি শনি, মংগল বা ৰাহুৰ দৰে গ্ৰহ থাকে তেন্তে পলম বা কিছু অসুবিধাৰ ইংগিত দিয়ে। খ. দশা আৰু মহাদশা: কোনো বিশেষ গ্ৰহৰ দশা চলি থকা সময়ত বিবাহ হোৱাৰ সম্ভাৱনা বেছি হয়। প্ৰভাৱশালী দশা: সপ্তম ঘৰৰ অধিপতি গ্ৰহ, দ্বিতীয় ঘৰৰ অধিপতি গ্ৰহ, পৰিয়ালৰ ঘৰ বা শুক্ৰ সম্পৰ্কৰ কাৰক গ্ৰহৰ মহাদশা বা অন্তৰ্দশা চলি থাকিলে বিবাহৰ যোগ সৃষ্টি হয়। বৃহস্পতিৰ দশা: বৃহস্পতি হৈছে শুভ গ্ৰহ। ইয়াৰ দশাইও বহু সময়ত বিবাহৰ যোগ আনি দিয়ে। গ. গোচৰ বা ট্ৰেনজিট বৰ্তমান গ্ৰহসমূহৰ গতিৰ ওপৰত লক্ষ্য ৰখা হয়। বৃহস্পতিৰ গোচৰ: যেতিয়া বৃহস্পতিয়ে আপোনাৰ জন্মকুণ্ডলীৰ সপ্তম ঘৰৰ ওপৰেৰে বা সপ্তম ঘৰৰ অধিপতি গ্ৰহৰ ওপৰেৰে গোচৰ কৰে তেতিয়া বিবাহৰ যোগ বা সময় শক্তিশালী হয়। শুক্ৰৰ গোচৰ: শুক্ৰ গ্ৰহেও বিশেষকৈ পুৰুষৰ কুণ্ডলীত সপ্তম ঘৰৰ ওপৰত প্ৰভাৱ পেলালে বিবাহৰ সময় ওচৰ চাপি অহাৰ ইংগিত দিয়ে। 2. জীৱনসংগীৰ বিৱৰণ ডিটেইলছ অৱ স্পাউছ কাৰ লগত হ'ব? জীৱনসংগীৰ বিষয়ে জানিবলৈ সপ্তম ঘৰৰ গ্ৰহৰ অৱস্থা আৰু কেইটামান বিশেষ বিষয় চোৱা হয়। ক. গ্ৰহৰ ধৰণ বা নেচাৰ অৱ প্লেনেটছ: সপ্তম ঘৰৰ অধিপতি গ্ৰহ বা তাত থকা গ্ৰহৰ স্বভাৱ অনুসৰি সংগীৰ স্বভাৱ নিৰ্ণয় কৰা হয়। শুক্ৰ: যদি শুক্ৰ গ্ৰহ থাকে তেতিয়া সংগী সুন্দৰ, আকৰ্ষণীয়, শিল্পপ্ৰেমী হ'ব পাৰে। যদি বুধ থাকে সংগী বুদ্ধিমান, কথা পাতি ভাল পোৱা আৰু হাস্যকৰ স্বভাৱৰ হ'ব পাৰে। যদি মংগল থাকে সংগী সাহসী, উদ্যমী আৰু কিছু খঙাল স্বভাৱৰ হ'ব পাৰে। যদি শনি থাকে সংগী আপোনাতকৈ বয়সত ডাঙৰ বা বেলেগ সংস্কৃতিৰ হ'ব পাৰে। তেওঁলোক গভীৰ আৰু কৰ্মঠ হ'ব পাৰে। খ. সংগীৰ ঠাই বা দিশ ডাইৰেকশ্যন অৱ স্পাউছ: সপ্তম ঘৰত থকা ৰাশিৰ বা সপ্তম ঘৰৰ অধিপতি গ্ৰহৰ অৱস্থান অনুসৰি সংগীজন কোন দিশৰ পৰা আহিব পাৰে তাৰ অনুমান কৰা হয়। উদাহৰণস্বৰূপে যদি সপ্তম ঘৰৰ অধিপতি পূব দিশৰ গ্ৰহৰ সৈতে জড়িত তেন্তে সেই দিশৰ পৰা সংগী আহিব পাৰে। গ. নৱাংশ কুণ্ডলী বা নৱমাংশ চাৰ্ট অৰ্থাৎ D9: বিবাহ আৰু দাম্পত্য জীৱনৰ গভীৰতা জানিবলৈ নৱাংশ কুণ্ডলীক মুখ্য কুণ্ডলীৰ দৰে গুৰুত্ব দিয়া হয়। নৱাংশৰ লগ্ন: নৱাংশ কুণ্ডলীৰ লগ্ন আৰু তাত থকা গ্ৰহসমূহে সংগীৰ সঠিক ৰূপ আৰু ভাগ্য সূচায়। দ্বাৰাকাৰক: জমিনী জ্যোতিষ পদ্ধতি অনুসৰি যিটো গ্ৰহৰ আটাইতকৈ কম ডিগ্ৰীত থাকে সেয়া হৈছে দ্বাৰাকাৰক। এই গ্ৰহটোৰ অৱস্থানেও সংগীৰ বিষয়ে সূচায়। গুৰুত্বপূৰ্ণ টোকা: জ্যোতিষত এই গণনা অতি সূক্ষ্মভাৱে কৰা হয় আৰু সঠিক সময় তথা সংগীৰ বিষয়ে জানিবলৈ এজন অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা আপোনাৰ সম্পূৰ্ণ জন্মকুণ্ডলী অৰ্থাৎ বাৰ্থ চাৰ্টৰ বিশ্লেষণ কৰোৱাটো আৱশ্যক।